টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমত তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন কিতাপ আমাৰ চৌপাশৰ পৰিৱেশ কিতাপৰ পৰা আজি আমি পাঠ আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী অধ্যায় 1 পৰিয়াল আৰু আমাৰ সমাজ পাঠ 1 আমাৰ পৰিয়াল পাঠ 2 আমাৰ বিদ্যালয় পাঠ 3 আমাৰ গাঁও পাঠ 4 আমাৰ উৎসৱ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা আজি আমি অধ্যায় 2 আমাৰ চৌপাশৰ জীৱকুল পাঠ 5 বাগিচালৈ যাওঁ বলা পাঠ আজি আমি আলোচনা কৰিম পাঠ 3 আমাৰ গাঁও পাঠ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে তোমালোকে যদি ভিডিঅ' চাইছিলা তেতিয়া গম পাইছিলা চাগে ইয়াত মই গুৰুদ্বাৰ লিখা নাছিলো ঠিক আছে তোমালোকে যদি চোৱা নাই চাই ল'বা গুৰুদ্বাৰ লিখি ল'বা ঠিক আছে অথবা এইটো গুৰুদ্বাৰ লিখি ল'বা মই গম্বুজ বুলি দিছিলো ঠিক আছে আৰু মই কৈছিলো তোমালোকে আলোচনা কৰিবা বুলি গুৰুদ্বাৰ বুলি লিখি ল'বা এতিয়া আমি আলোচনা কৰিম পাঠ 5 বাগিচালৈ যাওঁ বলা এদিন ৰেণু বাইদেৱে প্ৰণৱ আৰতি জেনিফাৰ আৰু সাজিদাক লৈ এখন বাগিচালৈ গৈছিল বাগিচাখন বিভিন্ন ধৰণৰ গছ-গছনিৰে ভৰি আছিল ৰেণু বাইদেৱে তাত থকা গছ-গছনিবোৰৰ বিষয়ে তেওঁলোকৰ আগত সুন্দৰকৈ বৰ্ণনা কৰিছিল ৰেণু বাইদেউ তোমালোকে বাগিচাখনৰ গছ-গছনিবোৰলৈ চোৱাচোন এইবোৰৰ কিছুমান গছ ওখ কিছুমান জোপোৱা আৰু কিছুমান চাপৰ আৰু লেহুকা এনেধৰণৰ গছ-গছনিবোৰেই হৈছে উদ্ভিদ প্ৰণৱ এইজোপা কি গছ বাইদেউ ৰেণু বাইদেউ এইজোপা বকুল গছ প্ৰণৱ গছডাল চুই চাই গছজোপা বৰ টান বুলি ক'লে মানে প্ৰণৱে গছডাল চুই চাই গছজোপা বৰ টান বুলি ক'লে ৰেণু বাইদেউ বকুল গছৰ দৰে আম কঁঠাল জামু আহঁত আদি গছবোৰ ডাঙৰ আৰু ওখ হয় এই গছবোৰৰ গছবোৰ টান শকত আৰু ডাল পাতেৰে ভৰি থাকে এনেধৰণৰ উদ্ভিদবোৰেই বৃক্ষজাতীয় উদ্ভিদ বৃক্ষৰ পৰাই আমি কাঠ পাওঁ কাঠেৰে ঘৰত ব্যৱহাৰ কৰা বিভিন্ন আচবাব যেনে চকী মেজ খাট দুৱাৰ খিৰিকী আদি তৈয়াৰ কৰি লোৱা হয় অসমৰ শাল হলং বনচুম তিতাচপা আদি বৰ মূল্যৱান বৃক্ষ হলং অসমৰ ৰাজ্যিক বৃক্ষ জেনিফাৰ বাগিচাত জকমকাই ফুলি থকা ফুল গছবোৰলৈ চাই ক'লে বাইদেউ এই ফুল গছবোৰ মই চিনি পাইছো এইবোৰ গোলাপ নাৰ্জী জবা আৰু খৰিকাজাই ফুলৰ গছ ৰেণু বাইদেউ এই গছ কেইজোপা যে দেখিছা এইবোৰ বৃক্ষতকৈ চাপৰ আৰু জোপোৱা গছবোৰ বৃক্ষৰ দৰে শকত নহয় এই গছবোৰেই হৈছে গুল্মজাতীয় উদ্ভিদ ডালিম নেমু জেতুকা আদি গুল্মজাতীয় উদ্ভিদ মানে গুল্মজাতীয় উদ্ভিদ ডালিম নেমু জেতুকা গুল্মজাতীয় উদ্ভিদ ঠিক আছে এতিয়া আৰতিয়ে কি ক'লে বগাই যোৱা এই উদ্ভিদবোৰৰ নাম কি ৰেণু বাইদেউ এইবোৰ হ'ল পুৰৈ শাক আৰু ওচৰতে বগাই যোৱা সেইজোপা হ'ল লাও প্ৰণৱ বাইদেউ এই লাও আৰু পুৰৈ শাকৰ বাবে বাঁহৰ চাং কিয় সাজি দিয়া হৈছে ৰেণু বাইদেউ এই উদ্ভিদবোৰৰ গছ লেহুকা হোৱা বাবে এইবোৰে আনৰ সহায় লৈহে বগাই যাব পাৰে বগাই যাবৰ বাবে এই গছবোৰক বাঁহৰ চাং সাজি দিয়া হয় পাণ জালুক ভেদাইলতা আদি উদ্ভিদবোৰেও আন গছত বগাই যায় এই উদ্ভিদবোৰেই হৈছে আৰোহী লতা আনহাতে ৰঙালাও তৰমুজ আদি গছবোৰে মাটিত বগাই যায় এনেদৰে বগাই যোৱা উদ্ভিদবোৰেই হৈছে লতা জাতীয় উদ্ভিদ সাজিদা বাইদেউ আমি যে এই ঘাঁহনিৰ ওপৰত থিয় হৈ আছো এইবোৰ কি জাতীয় উদ্ভিদ ৰেণু বাইদেউ এইবোৰ তৃণজাতীয় উদ্ভিদ ঘাঁহ দুবৰি বন ধান আদি তৃণজাতীয় উদ্ভিদ এই তৃণজাতীয় উদ্ভিদবোৰ সৰু আৰু ইহঁতৰ গছ কোমল কিছুমান তৃণজাতীয় উদ্ভিদৰ গছ ফোঁফোলা যেনে বাঁহ গছ টান আৰু ওখ হ'লেও বাঁহ গছ এবিধ তৃণজাতীয় উদ্ভিদ পৃথিৱীৰ আটাইতকৈ ওখ তৃণ হ'ল বাঁহ গছ প্ৰণৱ আৰতি জেনিফাৰ আৰু সাজিদাই বাগিচাত কি গছ দেখা পাইছিল বকুল গছ দেখা পাইছিল আম গছ কঁঠাল গছ জামু গছ ঠিক আছে গছ দেখা পাইছিলে পাঠ পঢ়োতে আমি পাইছো ক্ৰিয়াকলাপ 1 দিয়া হৈছে তোমাৰ বিদ্যালয় আৰু ঘৰৰ চৌপাশে থকা উদ্ভিদবোৰ নিৰীক্ষণ কৰা কি দেখিছা সকলোবোৰ উদ্ভিদ দেখিবলৈ একেই নে তুমি দেখা উদ্ভিদবোৰক গঠন অনুযায়ী তলৰ তালিকাখনত শ্ৰেণী বিভক্ত কৰা
মই ইয়াত লিখি দিছোঁ চোৱা, কিতাপতে চাবা পাবা, ঠিক আছে। কিতাপত ধুনীয়াকৈ দিয়া হৈছে। ইয়াত চোৱা, ওখ আৰু ঠাল ঠেঙুলিযুক্ত বৃক্ষ মই লিখি থৈছোঁ, তোমালোকে কিতাপত চাবা পাবা। মই কিতাপ পঢ়িয়ে কিতাপৰ পৰাই দিছোঁ, কিয়নো তোমালোকৰ বিদ্যালয়ত কি আছে বা তোমালোকে কি দেখা পাইছা মইতো নাজানো, হয়নে? চাপৰ আৰু জোপোহা গুল্ম ইয়াত লিখি দিছোঁ, কিতাপতে আছে, মই পঢ়ি শুনানো নহয় তোমালোকক। চাপৰ আৰু জোপোহা গুল্ম কিতাপতে আছে, তোমালোকক মই পাঠ পঢ়োঁতে পঢ়ি শুনাইছিলোঁ, তোমালোকে শুনিছা, হয়নে? তাৰে পৰা চাই লিখি ল'ব পাৰিবা। গা গছ লেহুকা আৰু বগাই যোৱা লতা আমি পঢ়িছিলোঁ। গা গছ সৰু আৰু কোমল তৃণ, ঠিক আছে। আমি আটাইবোৰ পঢ়ি আহিছোঁ। তোমালোকৰ ঘৰৰ চৌপাশে কি কি উদ্ভিদ আছে অথবা তোমালোকৰ বিদ্যালয়ত কি কি আছে মইতো নাজানো, হয়নে? মই ইয়াত কিতাপ পঢ়োঁতে যি পাইছোঁ লিখিছোঁ, তোমালোকেও লিখি ল'ব পাৰিবা, অথচ তোমালোকে বিদ্যালয়ত আলোচনা কৰিবও পাৰিবা, ঠিক আছে। এতিয়া আলোচনা কৰিম। ইয়াত দিয়া হৈছে, আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদক 4টা ভাগত ভাগ কৰিব পাৰি, যেনে তৃণ, লতা, গুল্ম আৰু বৃক্ষ। উদ্ভিদক কেইটা ভাগত ভাগ কৰিব পাৰি? 4টা, তৃণ, লতা, গুল্ম আৰু বৃক্ষ, ঠিক আছে। গছ গছনিবোৰ আমাৰ বাবে বৰ উপকাৰী, এইবোৰৰ পৰা আমি শাক পাচলি, ফুল ফল আদি পাওঁ। ক্ৰিয়াকলাপ 2, ক্ৰিয়াকলাপ 2 দিয়া হৈছে ইয়াত দিয়া হৈছে বিভিন্ন ঋতুত বিবিধ শাক পাচলিৰ খেতি কৰা হয়। বছৰৰ সকলো সময়ত সকলো ধৰণৰ শাক পাচলিৰ খেতি কৰা হয়নে? শিক্ষকৰ সহায় লৈ তলৰ তালিকাখন প্ৰস্তুত কৰা। বাৰিষা কালত কৰা খেতি, খৰালি কালত কৰা খেতি। বাৰিষা কালত কৰা খেতি, ভেন্দি, ভাতকেৰেলা, জিকা, তিয়ঁহ, কোমোৰা, ভোল। খৰালি কালত কৰা খেতি, বন্ধাকবি, ফুলকবি, মটৰ, গাজৰ। এতিয়া চোৱা, দিয়া হৈছে, আমাৰ চাৰিওফালে বিভিন্ন ঔষধি গুণ থকা উদ্ভিদো আছে। এইবোৰ হৈছে নিম, ছালকুঁৱৰী, তুলসী, নৰসিংহ, মানিমুনি, ভেদাইলতা, মচন্দৰী, দুপৰটেঙা, পদিনা আদি। আমাক ইয়াত ধুনীয়াকৈ ফটো দিয়া হৈছে, দেখিছা নহয় ফটো? তোমালোকেতো নিশ্চয় দেখা পাইছা, যি নাম ক'লো ইয়াত ফটো দিয়া হৈছে। এতিয়া আলোচনা কৰিম। ক্ৰিয়াকলাপ 3, তোমালোকৰ অঞ্চলত ঔষধি গুণ থকা কি কি উদ্ভিদ আছে নামবোৰ লিখি এখন তালিকা প্ৰস্তুত কৰা। কি কি আছে? ধৰা হ'ল শিলিখা গছ আছে চাগে, হয়নে? ঔষধি হয়, তোমালোকে এনেকৈ চাই ল'বা আৰু লিখিব পাৰিবা। তলৰ ছবিত দেখুওৱা ডালিম গছজোপাৰ বিভিন্ন অংশবোৰ ভালদৰে নিৰীক্ষণ কৰা। পাত, ফুল, ফল, গা গছ বা কাণ্ড, শিপা। পাত, ফুল, ফল, ঠিক আছে। ইয়াত ধুনীয়াকৈ দিয়া হৈছে। ইয়াত দিয়া হৈছে, কৰি চাওঁ আহা। গছৰ পুলি এটা ভালদৰে উভালি আনি চোৱা। কি দেখিছা? কি দেখিবা চাবা। গছপুলিটোৰ মাটিৰ ওপৰত থকা অংশটোৰ নাম কি? গছপুলিটোৰ মাটিৰ তলত সোমাই থকা অংশটোৰ নাম কি? গা গছ। উদ্ভিদৰ মাটিৰ ওপৰত থকা অংশটো হ'ল গা গছ বা কাণ্ড। গা গছৰ পৰা ডাল, পাত বা ঠাল ঠেঙুলি আদি ওলায়, ঠিক আছে। আৰু তলৰ অংশটো শিপা। উদ্ভিদৰ মাটিৰ তলত থকা অংশটো হ'ল শিপা। উদ্ভিদে মাটিৰ পৰা শিপাৰে পানী আৰু খনিজ লৱণ শোষণ কৰে। শিপাই মাটিত খামুচি ধৰি গছজোপাক থিয় হৈ থকাত সহায় কৰে। উদ্ভিদৰ শিপাই খহনীয়া ৰোধ কৰে আৰু মাটি সংৰক্ষণতো সহায় কৰে। উভালি অনা গছ পুলিটোৰ গা গছ আৰু শিপা নিৰীক্ষণ কৰিবা আৰু তাক সযতনে ৰুই থবা। আকৌ ৰুই থবা উভালি আনা, ঠিক আছে, পেলাই নি। গছ পুলিটোৰ মাটিৰ ওপৰত থকা অংশটোৰ নাম কি? গছ পুলিটোৰ মাটিৰ ওপৰত থকা অংশটোৰ নাম কাণ্ড। গছ পুলিটোৰ মাটিৰ তলত সোমাই থকা অংশটোৰ নাম কি? শিপা। মৰমৰ ছাত্ৰ ছাত্ৰী, তোমালোকে ইয়াৰে পৰা চাইও লিখিব পাৰা, মই স্ক্ৰীণতো লিখিয়ে থৈ দিছোঁ, ঠিক আছে। নিদিবা। লিখোৱা হাত দিয়া হৈছে, ডাঙৰ গছ এজোপা উভালিবলৈ চেষ্টা কৰা, পাৰিবানে? যদি নোৱাৰা কিয়? ডাঙৰ গছ এজোপা উভালিবলৈ চেষ্টা কৰা, পাৰিবানে? যদি নোৱাৰা কিয়? উত্তৰত লিখিবা, ডাঙৰ গছ এজোপা উভালিবলৈ নোৱাৰিম, কাৰণ শিপা বহুত থাকে। শিপাই বহুত মাটি ধৰি ৰাখে। তোমালোকে ডাঙৰ গছ দেখিছা চাগে, আহঁত গছ, শিপা দেখিছা? বহুত দূৰলৈকে যায়, হয়নে? আৰু মাটি বহুত ধৰি ৰাখে। আজিকালি বাৰু নতুন পদ্ধতিৰে উভালিবলৈ পাৰিম, চেষ্টা কৰিলে পাৰিম, কিন্তু আমি নিজে যদি উভালিবলৈ যাওঁ নোৱাৰিম, ঠিক আছে। মই ইয়াত লিখি থৈছোঁ, উত্তৰ লিখিব পাৰা তোমালোকে।
ইয়াত চোৱা পাত উদ্ভিদে পাতৰ সহায়ত নিজৰ আহাৰ প্ৰস্তুত কৰে ভিন ভিন গছৰ পাতৰ আকাৰ আকৃতি আৰু ৰং ভিন ভিন হয় লিখো আহা তলত দিয়া উদ্ভিদৰ পাতবোৰ চিনাক্ত কৰি নামবোৰ লিখা এতিয়া আমি নাম লিখিম ঠিক আছে পালেং শাক বন্ধাকবিৰ পাত তেজপাত কলপাত তাল গছৰ পাত দুৱৰী বন ধনিয়াৰ পাত নৰসিংহ মধুৰী আমৰ পাত দুপৰ টেঙা অথবা পাতে গজা বুলিও কোৱা হয় কঁঠালৰ পাত জবা ফুলৰ পাত তোমালোকেও লিখি ল'বা ঠিক আছে ইয়াত মই স্ক্ৰীনত লিখিয়ে দিছোঁ আৰু ইয়াত চালে বুজি নাপাবও পাৰা কাঠ পেঞ্চিলেদি লিখিছোঁ তোমালোকে স্ক্ৰীনৰ পৰা চাই লিখি ল'বা ঠিক আছে শাক হিচাপে কিছুমান ঔষধ হিচাপে কৰোঁ হয় নহয় যেনেকৈ দুপৰ টেঙাৰ পাত মধুৰী আমৰ পাতো আমি ঔষধ হিচাপে ব্যৱহাৰ কৰোঁ ঠিক আছে জবা ফুলৰ পাত জানাই আমি চুলিত লগাওঁ হয় নহয় নিম পাত ঔষধৰ কাম কৰে ধনিয়া আমি চব্জিত দি খাওঁ হয় নাই দুবৰিও ঔষধৰ কাম কৰে ঠিক আছে তাল পাতৰ বিচনী চিচনি বনাই হয় নহয় তো তোমালোকে এবাৰ আলোচনা কৰিবা মই থুলমূলকৈ বুজাই দিলোঁ ঠিক আছে ক্ৰিয়াকলাপ 4 বিদ্যালয়ৰ চৌহদ আৰু ঘৰৰ বাৰীত থকা গছৰ সৰি পৰা পাত বুটলি আনা ভালদৰে লক্ষ্য কৰা সকলোবোৰ পাত দেখাত একেই নে পাতবোৰৰ আকাৰ আকৃতি আৰু ৰং চিনাক্ত কৰি তলৰ তালিকাখন পূৰ কৰা সকলোবোৰ পাত একেই নহয় হয়নে কি গছৰ পাত পাতৰ আকৃতি ঘূৰণীয়া দীঘল তিনিকুণীয়া তৰাকৃতি পাতৰ ৰং ঠিক আছে পাতৰ ৰংটো বেছিভাগ সেউজীয়াই হয় কি গছৰ পাত পাতৰ আকৃতি ঘূৰণীয়া দীঘল তিনিকুণীয়া তৰাকৃতি পাতৰ ৰং তোমালোকে বহীত লিখোঁতে এনেকৈ লিখিবা কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা কি গছৰ পাত কলগছৰ পাত দীঘল হয় তোমালোকে দেখিছাই চাগে হয়নে দীঘল অমিতা গছৰ পাত চাবাচোন ভালকৈ তৰাকৃতি যেন লাগে হয়নে সেইকাৰণে মই তৰাকৃতি লিখিছোঁ তোমালোকে যদি বেলেগ পোৱা বিদ্যালয়ত আলোচনা কৰিবা লিখিব পাৰিবা পাতৰ ৰং সেউজীয়া এতিয়া চোৱা তিনিকুণীয়া তৃণ ঘাঁহজাতীয় উদ্ভিদৰ গছৰ পাত চাবা কিছুমান তিনিকুণীয়া দেখা পোৱা হয়নে তো তিনিকুণীয়া লিখিলোঁ ঘূৰণীয়া তোমালোকে নিজে লিখিবলৈ যত্ন কৰিবা ঠিক আছে এতিয়া চোৱা কৰি চাওঁ আহা পাতৰ সাজ বহুৱাওঁ আহা গছৰ পাত এখিলা ৰঙীন পেঞ্চিল আৰু বগা কাগজ এখন লোৱা পাতখিলা মজিয়া বা টেবুলত ৰখা চাবা যাতে পাতৰ শিৰা থকা অংশটো ওপৰমুৱা হৈ থাকে পাতখিলাৰ ওপৰত বগা কাগজখন থোৱা এতিয়া ৰঙীন পেঞ্চিলেৰে কাগজৰ ওপৰত লাহে লাহে ঘঁহা সাৱধান হ'বা যাতে পাতখিলা আৰু কাগজখিলা লৰচৰ নহয় এতিয়া পাতৰ সাজটো ভালদৰে লক্ষ্য কৰা আৰু কি দেখিলা কোৱা চোৱাচোন এইটো বেলেগ আছে এইটো বেলেগ আছে আৰু ইয়াত কৈ দিয়া ধৰণে ক'লে ঠিক এনেদৰে হয় ঠিক আছে পাতখিলাৰ সাজটোত তোমালোকে শিৰা উপশিৰা দেখা পাবা কি দেখা পালা শিৰা আৰু উপশিৰা দেখা পালা গছৰ পাতৰ গোন্ধ আছেনে কিছুমান গছৰ পাতৰ বিশেষ গোন্ধ থাকে উদাহৰণস্বৰূপে তুলসী পদিনা নৰসিংহ ধনিয়া ভেদাইলতা নেমু আদি গছৰ পাতৰ দৰে কিছুমান ফলৰো গোন্ধ থাকে যেনে কমলা কঁঠাল আম মধুৰিআম ৰবাব টেঙা এই ফলবোৰ কাটিলে আমি দূৰৈৰ পৰাই গোন্ধ পাওঁ হয়নে দূৰৈৰ পৰাই গোন্ধ পাওঁ কমলা খালে কঁঠাল খালে আম মধুৰিআম ৰবাব টেঙা ঠিক আছে যেনেকৈ তুলসী পাতৰো গোন্ধ পাওঁ পদিনাৰো পাওঁ নৰসিংহ পাওঁ ধনিয়া পাওঁ ভেদাইলতাৰ পোৱা নে নোপোৱা ভেদাইলতাৰ গোন্ধ ভাল লাগেনে নেমুৰ পাওঁ হয়নে ইয়াত ধুনীয়াকৈ দিয়া হৈছে এতিয়া আলোচনা কৰিম এতিয়া চোৱা ফুল ভিন ভিন ঋতুত সাধাৰণতে বিভিন্ন ধৰণৰ ফুল ফুলে ডালিয়া নাৰ্জী আদি শীতকালত ফুলা ফুল আনহাতে কপৌ নাহৰ তগৰ আদি বসন্ত কালত ফুলা ফুল আন কিছুমান ফুল আকৌ গোটেই বছৰ ধৰি ফুলি থাকে যেনে গোলাপ জবা কৰবী ফুল আদি শেৱালি হাঁচনাহানা আদি ৰাতি ফুলা ফুল কিছুমান ফুল পানীত ফুলে যেনে পদুম ভেট আদি পদুম ফুল আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল কিছুমান ফুলৰ গোন্ধ আছে আৰু কিছুমানৰ গোন্ধ নাই পখিলা ভোমোৰা মৌমাখি আৰু মৌপিয়া চৰাইয়ে ফুলে ফুলে পৰি ফুলৰ মৌ চুই খায় মৌমাখিয়ে ফুলৰ মৌ চুই মৌচাক তৈয়াৰ কৰে লিখো আহা ইয়াত আমাক তলত ছবি থকা ফুলবোৰৰ চিনাক্ত কৰি ছবিৰ তলে তলে ফুলৰ নামবোৰ লিখিবলৈ দিয়া হৈছে কপৌ ফুল গোলাপ ফুল জবা ফুল বেলি ফুল নাৰ্জী ফুল পদুম ফুল শেৱালি ফুল ডালিয়া ফুল ৰজনীগন্ধা তোমালোকে লিখি ল'বা স্ক্ৰীনত দিয়াই হৈছে মই মাতিও শুনালোঁ লিখি ল'বা ঠিক আছে ক্ৰিয়াকলাপ
তোমালোকৰ বিদ্যালয় অথবা ঘৰৰ আশে-পাশে কি ফুল দেখিছা গোন্ধ থকা গোন্ধ নথকা শীতকালত আৰু বসন্তকালত ফুলা ফুলবোৰ চিনাক্ত কৰি তলৰ তালিকাখন পূৰ কৰা শিক্ষক আৰু অভিভাৱকৰ সহায় ল'বা বসন্তকালত ফুলা ফুল শীতকালত গোন্ধ থকা গোন্ধ নথকা বসন্তকালত ফুলা ফুল নাহৰ ফুল তগৰ ফুল কপৌ ফুল খৰিকা যায় শীতকালত ফুলা নাৰ্জী ফুল পিটুনিয়া ডালিয়া ফুল গোন্ধ থকা ফুল তগৰ ফুল গোলাপ ফুল শেৱালি ফুল গুটিমালি ফুল চম্পা ফুল গোন্ধ নথকা অপৰাজিতা নয়নতৰা কপৌ ফুল বেলি ফুল জবা ফুল তোমালোকে লিখিবা ফুলৰ পৰা ফল হয় ফলৰ ভিতৰত বীজ থাকে এই বীজৰ অংকুৰণ ঘটি নতুন উদ্ভিদৰ সৃষ্টি হয় ঠিক আছে ফুলৰ পৰা ফল হয় ভিতৰত বীজ থাকে বীজৰ পৰা অংকুৰণ ঘটি নতুন উদ্ভিদৰ সৃষ্টি হয় তোমালোকে বিদ্যালয়ৰ চৌহদত এখন শাক-পাচলিৰ বাগিচা পাতিবা বাগিচাখনত জেওৰা দিবা সময়মতে সাৰ পানী দি যতন লোৱাটো নিশ্চিত কৰিবা তোমালোকৰ বিদ্যালয়ত নিশ্চয় বাগিচা আছে চাগে হয়নে মই বেছিভাগ বিদ্যালয়ত দেখা পাওঁ দে বাগিচা প্ৰাথমিক বিদ্যালয়ৰ বেছিভাগ বিদ্যালয়ত মই দেখা পাওঁ তোমালোকেও চাবা যদি তোমালোকৰ বিদ্যালয়ত আছে অলপ যতন কৰিবা পানী দিবা ঠিক আছে এতিয়া আমি আলোচনা কৰিম অনুশীলনীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ এতিয়া আমি আলোচনা কৰিম 1 নং উত্তৰ লিখা ক এবিধ আৰোহী লতাৰ নাম এতিয়া প্ৰশ্নৰ আটাইবোৰ উত্তৰ মই লিখি আনিছো আলোচনা কৰিম ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰী প্ৰশ্নৰ উত্তৰ 1 নং কৰ প্ৰশ্ন দিয়া হৈছিলে এবিধ আৰোহী লতাৰ নাম উত্তৰ এবিধ আৰোহী লতাৰ নাম হল ভেদাইলতা পান জালুক এবিধ দিয়া হৈছে মই 3 বিধ লিখিলো ঠিক আছে 4 বিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম 4 বিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম হল শাল বনচুম তিতাচপা হলং গ দুবিধ গুল্মজাতীয় উদ্ভিদৰ নাম দুবিধ গুল্মজাতীয় উদ্ভিদৰ নাম হল জেতুকা ডালিম ঘ বাৰিষা কালত হোৱা দুবিধ শাক-পাচলিৰ নাম বাৰিষা কালত হোৱা দুবিধ শাক-পাচলিৰ নাম হল জিকা ৰঙালাও উঙ অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম অসম উত্তৰত লিখিবা অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম হল শাল আৰু চেগুন মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে বনচুম তিতাচপাও লিখিব পাৰা উত্তৰ এতিয়া 2 নঙত দিয়া হৈছে খালি ঠাই পূৰ কৰা ক গছে শিপাৰ দ্বাৰা পানী শুহি লয় খ মৌমাখিয়ে ফুলৰ মৌ চুই মৌচাক তৈয়াৰ কৰে গ কপৌ ফুল বসন্ত কালত ফুলে ঘ পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ হল বাঁহ গছ উঙ ডালিম গুল্মজাতীয় উদ্ভিদ তোমালোকে খালি ঠাইত লিখি থৈ দিবা যদি তোমালোকে কিতাপত লিখা কাঠ পেন্সিল ব্যৱহাৰ কৰিবা আৰু বহিত লিখিলে এনেকৈ লিখিবা ঠিক আছে এতিয়া 3 নং প্ৰশ্নত দিয়া হৈছে শুদ্ধ শব্দটোত শুদ্ধ চিন দিয়া ক বাঁহ গছ গুল্ম বৃক্ষ তৃণজাতীয় উদ্ভিদ শুদ্ধ চিন দিছো বৃক্ষজাতীয় উদ্ভিদৰ গা গছ বৰ টান কোমল ফুফুলা টানত বৰ টানত শুদ্ধ চিন দিছো গ উদ্ভিদে গা গছ শিপাৰে মাটিৰ পৰা পানী শোষণ কৰে শিপাৰে ঘ উদ্ভিদৰ গা গছ শিপাৰ পৰা ডালপাত ওলায় গা গছ উঙ ছালকুঁৱৰী তৃণ গুল্মজাতীয় উদ্ভিদ ছালকুঁৱৰী মানে এল'ভেৰা তৃণ ঠিক আছে লিখি ল'বা এতিয়া 4 নং প্ৰশ্ন চাই লওঁ কি দিয়া হৈছে 4 নং আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ কেইটা আৰু কি আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ 4টা আৰু ভাগ হৈছে তৃণ লতা গুল্ম আৰু বৃক্ষ তোমালোকে লিখি ল'বা 5 নং প্ৰশ্নৰ উত্তৰ মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে নিজেই কৰিব পাৰা আমি গোটেই পাঠ পঢ়িছিলো তেতিয়া পাঠটো পাইছিলো 5 নং তোমালোকে নিজে কৰিবা আশা ৰাখিছো মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম নতুন ভিডিঅ'ত